নমস্কাৰ, গুড ইভিনিং। সকলোকে আমাৰ ষ্টাডি আছাম 365 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি যিহেতু এইচএছ ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ পেপাৰ এক্সাম আছিলে, তো আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীৰে পৰীক্ষা ভাল হৈছে। তো আমি ইয়াৰ আগতেই পৰীক্ষাৰ এই এডুকেশ্যন পেপাৰৰ আগতেই কিছুমান সম্ভাৱ্য প্ৰশ্ন আৰু সম্ভাৱ্য টপিক আমি লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আৰু সেই ভিডিঅ'টোৰ জৰিয়তে আৰু আমাৰ যিটো হোৱাটছআপ চেনেল আছে ষ্টাডি আছাম 365, সেই চেনেলৰ জৰিয়তে আমি কিছু সম্ভাৱ্য প্ৰশ্নৰ সন্নিৱিষ্ট এখন প্ৰশ্নাৱলী আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিছিলোঁ, যাতে তেওঁলোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হয়। তো আজি আমি সেই প্ৰশ্নখনৰ লগত আমি দিয়া সম্ভাৱ্য প্ৰশ্নাৱলীখনৰ লগত আজি এডুকেশ্যনৰ যিখন প্ৰশ্নাৱলী আহিছিলে সেই প্ৰশ্নসমূহৰ মাজত এটা এনালাইচিছ ভিডিঅ' আপলোড কৰাবলৈ আগবঢ়াবলৈ লৈছোঁ। তো আমি 1 মাৰ্কছৰ প্ৰশ্নখিনি চোৱা নাই, 2 মাৰ্কছৰ প্ৰশ্নৰ পৰা আমি চাইছোঁ। বিশেষভাৱে লং কুৱেশ্যনখিনি আমি এই এনালাইচিছ এটা কৰিছোঁ যে কিমান আমি দিয়া প্ৰশ্নাৱলীখনৰ পৰা প্ৰশ্ন আহিছে আজি। আমি যদি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে 2 নম্বৰৰ যিটো প্ৰথম প্ৰশ্ন যে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা, সেই আমি মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক চাবলৈ দিছিলোঁ, আৰু তাৰ পৰাই এই প্ৰশ্নটো আহিছে। গতিকেলৈ এই এটা প্ৰশ্ন আহিছে। আমি আৰু যদি চাওঁ মহিলা সবলীকৰণৰ বিষয়ে আমি কৈছিলোঁ যে মহিলা সবলীকৰণৰ বিষয়ে চাবা, সেই মহিলা সবলীকৰণৰ বিষয়ে আহিব পৰীক্ষাত। তো এটা তাৰ মহিলা সবলীকৰণৰ বিষয়েও অহা দেখা পোৱা গৈছে। পৰিৱেশৰ শিক্ষাৰ নীতিসমূহ, পৰিৱেশৰ শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ আমি ভিডিঅ'ৰ জৰিয়তে চাব কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক, আৰু তাৰ পৰা পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতিৰ বিষয়ে লিখিবলৈ আহিছে। আৰু আমি যদি চাওঁ যে মানসিক স্বাস্থ্য বিজ্ঞান, মই কৈছিলোঁ যে মানসিক স্বাস্থ্য বিজ্ঞানৰ কামখিনি তোমালোকে চাই যাবা, কিয়নো তাৰ পৰা 2 মাৰ্কছৰ কাৰণেও লিখিবলৈ আহে, নতুবা গোটেইকেইটা কাৰ্য বিষয়ে লিখিবলৈ আহে। আৰু আমি দেখা পাইছোঁ যে তাত মানসিক স্বাস্থ্য বিজ্ঞানৰ যিটো সংৰক্ষণমূলক কাৰ্য, সেই সংৰক্ষণমূলক কাৰ্যটোৰ বিষয়ে লিখিবলৈ আহিছে পৰীক্ষাত আজি। তো তাৰপাছত আমি যদি চাওঁ 4 মাৰ্কছত আমি কৈছিলোঁ যে আমি দিছিলোঁ যে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত কোঠাৰীয়োগ্য আগবঢ়োৱা পৰামৰ্শখিনি তোমালোকে চাবা, সেইটো পৰীক্ষাত আহে। তো এইবাৰ পৰীক্ষাটো এই প্ৰশ্নটোৱে আহিছে যে কোঠাৰীয়োগ্য ভাৰতীয় শিক্ষা বৃত্তিমুখী শিক্ষাৰ সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিলে। তো সেই প্ৰশ্নটো আহিছে লং কুৱেশ্যন, এইটো 4 মাৰ্কছৰ কাৰণে আহিছে। তাৰপিছত আমি চাব দিছিলোঁ যে দূৰৱৰ্তী শিক্ষা, দূৰ শিক্ষা, মুক্ত বিশ্ববিদ্যালয় শিক্ষাৰ প্ৰয়োজনীয়তা, সুবিধা। গতিকেলৈ ইয়াত আমি দেখা পাইছোঁ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য লিখিবলৈ আহিছে। আমি মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে চাব কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক যে তাৰ বিষয়ে পৰীক্ষাত আহে। মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য চাবা, দূৰ শিক্ষাৰ বৈশিষ্ট্য চাবা। দূৰ শিক্ষাৰ বৈশিষ্ট্য অহা নাই বাৰু, দূৰৱৰ্তী শিক্ষাৰ কিন্তু প্ৰয়োজনীয়তা চাবলৈ দিছিলোঁ, প্ৰয়োজনীয়তা আহিছে। তাৰপিছত আমি চাব কৈছিলোঁ যে শিক্ষা কাক বোলে চাবা, আৰু তাৰ শিক্ষাৰ 3টা লক্ষ্য বা শিক্ষাৰ উদ্দেশ্য চাব দিছিলোঁ, যে সেইবোৰ উদ্দেশ্য কি আছে, প্ৰয়োজনীয়তা কি আছে, সেই তাৰ বিষয়ে আমি পৰীক্ষাত অহা দেখিছোঁ যে শিক্ষা বুলিলে কি বুজা, শিক্ষাৰ 3টা লক্ষ্য উল্লেখ কৰা, এইবুলি পৰীক্ষাত অহা দেখা পোৱা গৈছে 4 মাৰ্কছৰ কাৰণে, 4 মাৰ্কছৰ কাৰণে আহিছে। তাৰপাছত আৰু এটা আহিছে নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা। নাৰী সবলীকৰণ মই কৈছোঁৱে যে চাব, খুব ইম্পৰ্টেণ্ট টপিক, খুব গুৰুত্বপূৰ্ণ টপিক। তো তাৰ পৰা প্ৰশ্ন আহিবই। গতিকেলৈ অলৰেডি নাৰী সবলীকৰণৰ ওপৰত 2টা প্ৰশ্ন আহিলে, এটা নাৰী সবলীকৰণ মানে কি বুজা আহিছে, এটা আকৌ আনটো আহিছে গুৰুত্ব কাক বোলে, সেইটো প্ৰশ্ন আহিছে। তাৰপিছত আমি কৈছিলোঁ যে অনুবন্ধন পদ্ধতি শিক্ষণ কিদৰে সম্ভৱ হয়, বা তাৰ শৈক্ষিক তাৎপৰ্য কি ধৰণে অনুবন্ধনৰ মাধ্যমেৰে শিক্ষণ সম্ভৱ হয়, সেই সম্পৰ্কে চাবলৈ তোমালোকক আমি অৱগত কৰিছিলোঁ, আৰু সেই বিষয়ে আমি পৰীক্ষাত অহা দেখিছোঁ। তাৰপাছত মনোযোগৰ মই ব্যক্তিনিষ্ঠ, বস্তুনিষ্ঠ বা বাহ্যিক কাৰক বা আভ্যন্তৰীণ কাৰক, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক, এই দুটা চাব দিছিলোঁ। তাৰ বাহ্যিক কাৰকৰ বিষয়ে পৰীক্ষাত আহিছে আজি। তাৰপিছত মানসিক স্বাস্থ্য বিজ্ঞানৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত বিদ্যালয়ে কি ব্যৱস্থা ল'ব লাগে, সেইটো চাব দিছিলোঁ। প্ৰশ্নটো অলপ ইয়াত ক্ৰিটিকেলকৈ দিছে যে অসুস্থতা প্ৰতিৰোধ কৰিবলৈ কি ধৰণে বিদ্যালয়ে ব্যৱস্থা ল'ব লাগে, সেইবুলি আহিছে, কিন্তু উত্তৰ একেটাই হয়। তো গতিকেলৈ সেইটো পৰীক্ষাত অহা দেখা পোৱা গৈছে। তাৰপিছত যদি আৰুটো চাওঁ, যে মই তোমালোকক কৈছিলোঁ যে শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা সম্পৰ্কে চাবা, সেইটো পৰীক্ষাত আহিছে। তো গতিকেলৈ লং কুৱেশ্যনৰ প্ৰায়বোৰ প্ৰশ্নই আমি অহা দেখা পোৱা গৈছে। তাৰপিছত আয়তচিত্ৰ সম্পৰ্কে চাব দিছিলোঁ, মই দিছিলোঁ বৰাংগতা বহুভুজ চাবা, আয়তচিত্ৰ চাবা, নতুবা আয়তচিত্ৰ চাবা। তো গতিকেলৈ তাৰ বহুভুজ এইবাৰ অহা নাই, কিন্তু আয়তচিত্ৰ আঁকিবলৈ আহিছে, গতিকে সেইটোও আহিছে পৰীক্ষাত। তাৰপিছত লং কুৱেশ্যনত যদি আৰু 6 মাৰ্কৰ কুৱেশ্যনত যদি মই চাব দিছিলোঁ যে মূল্যবোধ শিক্ষাৰ বিষয়ে চাব দিছিলোঁ, যে মূল্যবোধ শিক্ষা কাক বোলে, বা মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা কি, সেই সম্পৰ্কে চাব দিছিলোঁ, সেইটো পৰীক্ষাত আহিছে। অন্তৰ্দৰ্শন পদ্ধতি কি মই চাব কৈছিলোঁ, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি কি ধৰণৰ শৈক্ষিক তাৎপৰ্য কি অন্তৰ্দৰ্শন পদ্ধতি, সেই সম্পৰ্কেও পৰীক্ষাত অহা দেখা পোৱা গৈছে। তাৰোপৰি আহিছে আমাৰ মেথছটো, মই চতুৰ্থক বিস্তৃতি চাব দিছিলোঁ, মেথছটো যে চতুৰ্থক বিস্তৃতি এবাৰ অহা পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছিলোঁ, আৰু সেই প্ৰশ্নটোৱে আহিছে। তো আমি অভাৰঅল যদি চাওঁ, দেখা পাওঁ যে আমাৰ 70%
আমি মই যিখন বা আমাৰ ষ্টাডি আছাম 365ৰ জৰিয়তে যিখন আমি কুৱেশ্যন পেপাৰ দিছিলোঁ সেই কুৱেশ্যন পেপাৰৰ 70%ই কিন্তু আজি যিখন এডুকেশ্যন পেপাৰ আহিছে এডুকেশ্যন পেপাৰত কমন অহা দেখা পোৱা গৈছে তো গতিকেলৈ আশা কৰিছোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হৈছে আজি আমি দিয়া যিধৰণে আমি প্ৰশ্ন তোমালোকৰ আগত উপস্থাপন কৰিছিলোঁ তোমালোকে সেইধৰণে ষ্টাডি কৰিছা প্ৰিপেৰেশ্যন চলাইছিলা আৰু আশা কৰিছোঁ তোমালোকৰ আজি পৰীক্ষা ভাল হৈছে মই এটা কথা ইয়াতে জনাই থওঁ যে তোমালোকক যদি কাৰোবাক নেক্সট বেষ্টৰ পৰা কৈছোঁ যদি এইচ এছ ছেকেণ্ড ইয়েৰৰ যেতিয়া তোমালোক ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টখিনি যিখিনি এইচ এছ ছেকেণ্ড ইয়েৰত পাবা তোমালোকক যদি কেতিয়াবা তোমালোকে যদি ভাবা যে আমি আমাৰ চেনেলৰ থ্ৰুৱেদি লাইভ ক্লাছো প্ৰভাইড কৰিব লাগে তেতিয়াহ'লে তোমালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰা তো আমি তোমালোকৰ লাইভ ক্লাছসমূহ দিবলৈও আমি ব্যৱস্থা কৰিম তাৰোপৰি এনেধৰণে এইবাৰ যিধৰণে আমি সম্ভাৱ্য প্ৰশ্নাৱলী দিছোঁ ঠিক তেনেধৰণে প্ৰত্যেক বছৰে আমি সাধাৰণতে সম্ভাৱ্য প্ৰশ্নাৱলীসমূহ দিওঁ মই ইউটিউব চেনেলত দিয়া হোৱা নাছিলে আমি সাধাৰণতে মোৰ ষ্টুডেণ্টখিনিক প্ৰভাইড কৰোঁ মই যোৱা বছৰো প্ৰভাইড কৰিছিলোঁ আৰু তাততো 70-80%ৰ কমন প্ৰশ্নাৱলী আহিছিলে আৰু এইবাৰো আমাৰ ঠিক তেনেধৰণে 70-80%ৰ ভিতৰত প্ৰশ্নাৱলী সম্ভাৱ্য প্ৰশ্নাৱলী কমন পৰা দেখা পোৱা গৈছে তো গতিকে খুবেই আজি ভাল লাগিছে পেপাৰখন দেখি পেলাই যে আমি দিয়া সম্ভাৱ্য প্ৰশ্নাৱলীসমূহৰ প্ৰায় সৰহসংখ্যক মেক্সিমাম প্ৰশ্ন আহিছে আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে পৰীক্ষাত লিখিছে তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ পৰীক্ষা ভাল হৈছে তো আমি সেইটোৱে কৈছোঁ যদি ভিডিঅ' এনেধৰণৰ আপোনালোকক প্ৰয়োজন হয় ভিডিঅ' তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু আমাৰ যদি লাইভ ক্লাছসমূহ যদি আপোনালোকৰ প্ৰয়োজন আছে যদি ভাবে যে আমি লাইভ ক্লাছ এটেণ্ড কৰোঁ তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্টৰ জৰিয়তে জনাব আমি লাইভ ক্লাছৰ ব্যৱস্থা কৰিম প্ৰত্যেকটো বিষয় নহয় এডুকেশ্যন এণ্ড পলিটিকেল ঠিক তেনেধৰণৰ ছাবজেক্টসমূহৰ আমি লাইভ ক্লাছৰ ব্যৱস্থা কৰি দিম আপোনালোকৰ কাৰণে আৰু এই ধৰণে আমি যিধৰণে এই এইচ এছ ছেকেণ্ড ইয়েৰৰ কাৰণে সম্ভাৱ্য প্ৰশ্নাৱলী দিছোঁ ঠিক তেনেধৰণে আগন্তুক হ'বলগীয়া বিভিন্ন পৰীক্ষাৰ ক্ষেত্ৰত বিভিন্ন সম্ভাৱ্য প্ৰশ্নাৱলী আমি আপোনালোকৰ লৈ আহিম তাৰ বাবে আপোনালোকে সেইসমূহ অতি সোনকালে পাবৰ কাৰণে আমাৰ যিটো ইউটিউব চেনেল ষ্টাডি আছাম 365 সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইয়াৰ উপৰিও আমাৰ যিটো এটা হোৱাটছআপ চেনেল আছে ষ্টাডি আছাম 365 বুলি আপোনালোকে সেই চেনেলটো পাবলৈ হ'লে ডেছক্ৰিপশ্যনত আমি নাম্বাৰ দি দিম সেই নাম্বাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে বা আমি লিংক দি দিম সেই লিংকৰ জৰিয়তে আপোনালোকে সেই ইউটিউব চেনেলটোতো হোৱাটছআপ চেনেলটোতো আপোনালোক জইন হৈ ল'ব পাৰিব আৰু তাতো আমি বিভিন্ন ধৰণে তাত আমাৰ প্ৰয়োজনীয় তথ্য পাতিসমূহ প্ৰদান কৰি থাকোঁ আপোনালোকে সেইসমূহ লাভ কৰিব পাৰিব তো গতিকে আজিলৈ ধন্যবাদ বিদায় মাগিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ